Sound System Providers Association of অসমৰ উদ্যোগত আৰু ভাৰত সাউণ্ড এক্সপোৰ সহযোগত যুটীয়াভাৱে এইবেলি গুৱাহাটীৰ মণিৰাম ট্ৰেড চেণ্টাৰত অহা 15, 16 আৰু 17 ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ষষ্ঠ বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত কৰা হ'ব। এই অধিৱেশনখনিত অত্যাধুনিক সাউণ্ড সিস্টেমৰ বিভিন্ন সা-সঁজুলিৰ লগতে উচ্চ মানদণ্ডৰ লাইটটো উপলব্ধ হ'ব। অত্যাধুনিক সাউণ্ড সিস্টেমৰ বিভিন্ন সা-সঁজুলিৰ লগতে অত্যাধুনিক উচ্চ মানদণ্ডৰ কেইবাখনো লাইটৰ বিপণীৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে অল অসম সাউণ্ড এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক ফুকন আলীয়ে জানিব দিয়ে যে ভাৰত সাউণ্ড লাইট এক্সপোৰ ষষ্ঠ বাৰ্ষিক অধিৱেশনতে সাউণ্ড সিস্টেম প্ৰভাইডাৰ্ছ এছ'চিয়েশ্যন অফ অসমৰ সদস্যসকলে সদস্যপদ নৱীকৰণ কৰিব পাৰিব আৰু নতুন সদস্য ভৰ্তি হ'ব পাৰিব। যোৱা 2024 বৰ্ষত সদস্যপদৰ ম্যাদ উকলি যোৱা হেতুকে পুনৰ অহা 2 বছৰৰ সদস্যপদ নৱীকৰণৰ ব্যৱস্থা অধিৱেশনতে কৰা হৈছে বুলি জানিবলৈ দিয়ে। সাউণ্ড সিস্টেম প্ৰভাইডাৰ্ছ এছ'চিয়েশ্যনৰ সদস্যসকলক উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে উদ্যোক্তা সমিতিয়ে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। সন্মানীয় অসমবাসী ৰাইজ, লগতে সাউণ্ড সিস্টেম প্ৰভাইডাৰ এছ'চিয়েশ্যন অফ অসমৰ সমূহ সদস্যবৃন্দলৈ আমি আন্তৰিক ধন্যবাদ জনাই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। এইবাৰ আমি ভাৰত সাউণ্ড প্ৰ' এক্সপোৰ লগত যুটীয়াভাৱে সাউণ্ড সিস্টেম প্ৰভাইডাৰ এছ'চিয়েশ্যনে আমাৰ 15, 16, 17 তাৰিখে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আমি এখন সাউণ্ড আৰু লাইটৰ এক্সপো পাতিবলৈ লৈছোঁ। আপোনালোকক ইয়াৰ দ্বাৰাই আমি অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, এই এক্সপোখন দৰ্শন কৰক, লগতে এই এক্সপোৰ অভিজ্ঞতাবিলাক লৈ লওক। কাৰণ আমাৰ ইয়াত সাউণ্ড আৰু লাইটৰ ৰিলেটেড মানুহবিলাকে দিল্লী, বম্বাই, কলিকতাত গৈ এই বিষয়ে শিকিবলৈ জানিবলৈ হ'লে খৰচৰ কথা আছে। গতিকে আমি হাততে পাইছোঁ। আমাৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত 15, 16, 17 তাৰিখে যি আমাৰ এক্সপো হ'ব, আহক আপোনালোকে প্ৰতিটো বস্তু চাওক, দাম দৰ ক'ত কি কেনেকুৱা কি ব্যৱহাৰ কৰিব পাৰি এই বিষয়ে অভিজ্ঞতা লওক। আমি আমাৰ অসমৰ সমূহ সাউণ্ডৰ শিল্পী, কলা কুশলী, লগতে শব্দযন্ত্ৰীসকলৰ লগতে মালিক পক্ষক আমি নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহক আৰু এই প্ৰদৰ্শনীখন উপভোগ কৰক। প্ৰতিখন জিলাৰ সভাপতি, সম্পাদক, লগতে যিসকল সভ্য আমাৰ আছে সকলোকে আমি আমাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আপোনালোকক নিমন্ত্ৰণ জনালোঁ। আপোনালোকে আহি ইয়াত সমৰ্থন জনাওক আৰু ভৱিষ্যতলৈ আমি যাতে আগুৱাই যাব পাৰোঁ তাৰ বাবে উৎসাহ যোগাওক। ধন্যবাদ।